Hello everyone, welcome to the Exia IAS Academy. মই বিটু আগৰলাই আপোনালোক সকলোকে Exia IAS Academy লৈ স্বাগতম জনাইছো। আমি অসম ইতিহাসৰ যি সিৰিজ আৰম্ভ কৰিছিলো তাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি আমি তৃতীয়টো ভিডিও আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। আৰু এই তৃতীয়টো ভিডিওত আমি মধ্যকালীন অসমৰ যি ইতিহাস আছে সেই বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আগৰ যি দুটা ভিডিও আছিল তাতে ভিডিও নম্বৰ 1ত আমি প্ৰি হিষ্ট্ৰী অফ আসাম, সেকেন্ড ভিডিওত আমি এনশিয়েন্ট হিষ্ট্ৰী অফ আসাম আলোচনা কৰিলো বা এনশিয়েন্ট হিষ্ট্ৰী অফ অসম আলোচনা কৰিলো। এতিয়া তৃতীয় ভিডিওত আমি মধ্যকালীন অসমৰ ইতিহাস বা মেডিয়েভেল হিষ্ট্ৰী অফ আসাম আলোচনা কৰিম। ওকে, তো এতিয়া ইয়াতে মন কৰিব মই যিখিনি তথ্য আপোনালোকৰ আগলৈ লৈ আহিছো এই তথ্যখিনি মই বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰিছো আৰু মই যিমান দূৰ পাৰিছো এইখিনি আপোনাৰ অথেন্টিক সোৰ্সৰ পৰা কালেক্ট কৰিছো। আৰু ইয়াতে দুই এটা কথাত কেতিয়াবা আপোনাৰ যিখিনি তথ্য আপুনি আগতে পাইছে তাৰ লগত অকমান কনফ্লিক্ট থাকিব পাৰে। যদি কিবা আপোনালোকে অথেন্টিক সোৰ্সৰ পৰা বেলেগ কিবা তথ্য পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাব, কিয়নো ইতিহাসৰ বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কেতিয়াবা কি হয় কনফ্লিক্ট হৈ যায়। প্ৰত্যেকটো কথাত নহয়, কিছুমান কথাত হয়। গতিকে যিটোত কনফ্লিক্ট আছে সেইটো আপোনালোকে আমাক জনাত সহায় কৰিব বুলি মই আশা ৰাখিছো। তো বলক আগবাঢ়ো ভিডিওটোলৈ। গতিকে এতিয়া ইয়াতে মই প্ৰি হিষ্ট্ৰী আলোচনা হৈ গৈছে ইতিমধ্যে। ওকে, আপোনালোকে ভিডিওটোত চাব। সেকেন্ড ভিডিওটোত এনশিয়েন্ট হিষ্ট্ৰী অফ আসাম বা অসম আমি আলোচনা কৰিছো 350 পৰা লৈ 1206 খ্ৰীষ্টাব্দৰ আগলৈকে। আজি আমি আলোচনা কৰিম 1206 খ্ৰীষ্টাব্দৰ পৰা 1228 খ্ৰীষ্টাব্দলৈকে। ওকে, আৰু 1206 পৰা 1228 খ্ৰীষ্টাব্দলৈকে এই অকমান দীঘলীয়া সময় আছে আৰু ইয়াতে আমি ইতিহাস আলোচনা কৰিবলৈ বিশেষকৈ অসমৰ বহুতখিনি সমল পাওঁ, বহুতখিনি উৎসত বহুতখিনি কথা আছে। গতিকে সেই কথাখিনি আলোচনা কৰোঁতে আমাক অকমান সময় লাগিব আৰু আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই যিটো ভিডিও হয় যিসকলে APSC পৰীক্ষা দিব ওলাইছে, প্ৰি হওক, মেইনছ হওক, ইণ্টাৰভিউ হওক, ইয়াৰ লগতে অসম চৰকাৰে অনুষ্ঠিত কৰোৱা অন্যান্য যি নিযুক্তিমূলক পৰীক্ষা হয় তাতে এই ভিডিওটোৱে আপোনালোকক সহায় কৰিব। ইয়াৰ লগতে APSCও অন্যান্য ডিপাৰ্টমেণ্টেল এক্সাম পাতে য'ত কি হয় আপোনাৰ দুটা ষ্টেজে থাকে। এটাত আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন যিটো ষ্টেজ থাকে প্ৰিলিমছৰ নিচিনাকৈ APSC CC, দেন ইণ্টাৰভিউ ষ্টেজ থাকে। গতিকে তাতো আপোনাৰ যি অসম ইতিহাসৰ যিটো চিলেবাছৰ পাৰ্ট আছে তাতে কামত দিব। প্লাছ মই ইয়াতে কি কৰিম, অসম ইতিহাসৰ কেৱল মই ৰজা মহাৰজাৰ বিষয়ে নপঢ়াওঁ, ৰজা মহাৰজাৰ যিসকল ৰজা মহাৰজা আছিল তেওঁলোকৰ সময়ত কি আৰ্থ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বা ভাষিক পৰিৱৰ্তন দেখা গৈছিল, কোনখিনি আপোনাৰ মনুমেণ্ট আছে সেইখিনি নিৰ্মাণ কৰোৱা হৈছিল, সেই গোটেইখিনি কথাই আলোচনা কৰিম যাতে আপোনাৰ এটা ভিডিওতে গোটেইখিনি কথা আপুনি বুজিব পাৰে আৰু ওৱান ষ্টেপ সলিউশ্যন এটা পায়। ইয়াৰ লগতে যিসকল ব্যক্তি পৰীক্ষা দিয়া নাই, ওকে, আপোনাৰ কনিষ্ঠসকল আছে বা জ্যেষ্ঠসকল আছে, তেওঁলোকেও এই ভিডিওটোৰ পৰা উপকৃত হ'ব। বিশেষকৈ অসমৰ যি ইতিহাস আছে আমি সকলোৱে জানিব লাগে, সেই বিষয়ে তেওঁলোকক জনাত সহায় হ'ব। ওকে, তো বলক ভিডিওটো আৰম্ভ কৰোঁ। তো এতিয়া ইয়াতে আমি আৰম্ভ কৰিম উইথ মাজে মাজে অকমান শ্লো হৈ যায়, তো সেইটো কাৰণে ক্ষমা কৰিব। ওকে, তো আৰম্ভ কৰিম মহাৰজা পৃথু ৰায় বা বিশ্বৱা সুন্দৰ দেৱা। একেজন ব্যক্তি হয়, নাম দুটা হয়। তো তেখেতৰ যি ৰুল আছিলে কেতিয়া আৰম্ভ হ'ল, 1185ৰ পৰা 1228 খ্ৰীষ্টাব্দলৈকে আছিলে বা CE লৈকে আছিলে, বা আপুনি এনেকেও চাব পাৰে আৰ্লি 13th চেঞ্চুৰীত আছিলে। কোন ঠাইত আছিলে, কামৰূপা অঞ্চলত আছিলে। ওকে, আৰু নামটো মই ইতিমধ্যে উল্লেখ কৰিলো। গতিকে কিং পৃথুক ওৱান অফ দি গ্ৰেটেষ্ট ৰুলাৰ অফ এনচিয়েন্ট কামৰূপা বুলি কোৱা হয়। আৰু এওঁৰ সময়ৰ পৰাই কি হ'ল, যি আপোনাৰ কামৰূপ কমতা আছিলে বা কমতাপুৰ যি আমাৰ কমতা কিংডম আছিলে তাৰ প্ৰতিষ্ঠাৰ আৰম্ভণি হয় এয়া। ওকে, নেক্সট চাওঁ আহক, তেখেতৰ যিটো লিনেজ আছিলে সেইটো আমি এনেকে পাইছো বিভিন্ন উৎসত যে নৰকাসুৰৰ পৰা তেখেতৰ লিনেজটো পোৱা গৈছে। ওকে, দেন আছে ভেৰি হাম্বল অৰিজিনৰ আছিল। ওকে, প্ৰবেবলি তেখেত লোকেল চিফ আছিল, কিন্তু তেখেতৰ যি অদম্য সাহস আছিল, যি প্ৰতাপ আছিল, সেইবাবে তেখেতে পিছৰ পৰ্যায়ত কি হৈছিল, শক্তিশালী ৰজাৰ ৰূপে উঠি আহিবলৈ সক্ষম হৈছিল। ওকে, আৰু 1206 চনত আমি জানো যি আপোনাৰ বখতিয়াৰ খিলজী আছিল,
যি ক্ৰুৰ শাসক আছিল তেখেতক দমন কৰিবলৈ তেখেতক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল আৰু সেইবাবে পৃথু কি হয় আমি পৃথুৰ জয়গান গাওঁ বা পৃথুৰ বিষয়ে আমি জনাটো বহুত জৰুৰী হৈ যায় ওকে ঠিক আছে নেক্সট চাওঁ আহক এতিয়া মন কৰিব তেখেতৰ যি শাসন আৰম্ভণি আছিল শাসনকালৰ আৰম্ভণি আছিল সেই সময়ৰ পৰাই বিগিনিং হৈ গৈছিল কমতা কিংডমৰ ওকে প্ৰতিষ্ঠাৰ বিষয়ে আমি আৰু পাছত আলোচনা কৰিম কিন্তু আৰম্ভণি এই সময়টোকে ধৰা হয় ওকে ৰাইজ অফ দি কমতা কিংডম মাৰ্ক দি এণ্ড অফ এনচিয়েন্ট পিৰিয়ড তো এনচিয়েন্ট পিৰিয়ডৰ কি হৈছে অন্ত পৰিছে উইথ পালা ডাইনেষ্টি আৰু আৰম্ভ হৈছে উইথ কিং পৃথু ওকে নেক্সট ওকে আগলৈ চাওঁ আহক দেন যি আপোনাৰ মহাৰাজা পৃথু আছিল তেওঁৰ সময়ত কাক ৱৰ্শ্বিপ কৰা হৈছিল ৱৰ্শ্বিপ দেৱী কামতেশ্বৰী আৰু ইনকাৰ্নেশ্যন অৱতাৰ বুলি ধৰা হয় কাৰ গডেছেছ দুৰ্গা বা মা দুৰ্গাৰ অৱতাৰ বুলি ধৰা হয় ওকে এইখিনি কথা আপোনালোকৰ কুৱেশ্যন আহিব পাৰে পৰীক্ষাত ওকে প্ৰিলিমছত বিশেষকৈ দেন কিং পৃথু ইজ ফেমাছলি King Prithu is famously known for repelling the invasion of Bakhtiyar Khilji. তো যি আপোনাৰ ইনফেমাছ বাখতিয়াৰ খিলজি আছিল তেখেতৰ যি আক্ৰমণ আছিল তাক প্ৰতিহত কৰিবলৈ তেখেতক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল আৰু চনটো আছিল 1206 গতিকে তাৰ বিষয়ে অলপ জানো আহক গতিকে এই যি ইনফেমাছ বাখতিয়াৰ খিলজি আছিল তেখেতে কি কৰিছিল আপোনাৰ অলৰেডি বেংগল বিহাৰ ওড়িশা এইখিনি অঞ্চল কেপচাৰ কৰিছিল আৰু ইয়াৰ লগতে যি আপোনাৰ সিট অফ লাৰ্নিং আছিল ওকে লাৰ্নিঙৰ যি আপোনাৰ চেণ্টাৰ আছিল ওদান্তপুৰী ইউনিভাৰ্চিটি বিক্ৰম শিলা ইউনিভাৰ্চিটি আৰু নালন্দা ইউনিভাৰ্চিটি এইখিনিকো তেখেতে ধ্বংস কৰি দিছিল আৰু ইয়াৰে প্ৰতিশোধ ৰূপে আপুনি চাব পাৰে যে মহাৰাজা পৃথুৱে কি কৰিলে বখতিয়াৰ খিলজিক পৰাস্ত কৰিলে কাৰণ বেংগল বিহাৰ ওড়িশা পাৰ হৈ আহি তেখেত আপোনাৰ তিব্বতলৈ যাব লগা আছিল আৰু তিব্বত গ'লে তেখেত কামৰূপ হৈ যাব লাগিব বা আজিৰ যি অসম আছে সেয়া পাৰ হৈ যাব লাগিব গতিকে তেনেস্থলত কি হ'ল তেখেতে এতিয়া কামৰূপত বা বৰ্তমানৰ অসমত আক্ৰমণ কৰিবৰ বাবে কোনোবা যি লোকেল লিডাৰ আছে বা চিফ আছে তেনেকুৱা কাৰোবাৰ সহায় ল'ব লাগিব সেই গতিকে তেখেতে কি কৰিছিল আপোনাৰ যি আলি মেছ চিফ আছিল ওকে মেছসকলৰ চিফ আছিল তেখেতক লগত বন্ধুত্ব কৰিলে খিলজি বিফ্ৰেণ্ডেড লোকেল চিফ আৰু তেখেতক কনভাৰ্টো কৰি দিলে ইছলামলে ওকে এণ্ড তেখেতক নাম দিলে কি আলি মেছ আৰু আলি মেছৰ গাইডেন্সতে খিলজিয়ে আক্ৰমণ কৰিলে কামৰূপ অঞ্চল আৰু পৰাস্ত হ'ল কাৰ হাতত মহাৰাজা পৃথুৰ হাতত আৰু ইয়াতে এইটো তথ্য গুৰুত্ব সহকাৰে চাব যে ফাৰ্ষ্ট কনভাৰ্জন ইন আছাম টু ইছলাম ৱাজ আলি মেছ a mass chief এইটো সুধিব পাৰে পৰীক্ষাত ওকে দেন এতিয়া কিং পৃথু যি আছিল তেওঁ কি কৰিছিল যি লোকেল ট্ৰাইবছ আছিল বা লোকেল ট্ৰাইবেল পপুলেশ্যন আছিল তেওঁলোকৰ সাপোৰ্ট পাইছিলে ওকে আৰু খুব বীৰত্বৰে যুঁজ দিছিলে বখতিয়াৰ খিলজিৰ এগেইনষ্টত আৰু বখতিয়াৰ খিলজিৰ 1,20,000 সৈন্য আপোনাৰ এই যুদ্ধত পৰাস্ত কৰিছিল আৰু তেওঁলোকৰ আপোনাৰ কি কৰিছিল হত্যা কৰিছিল ওকে বা পৰাস্ত কৰি হত্যা কৰিছিল আৰু তাৰ লগতে যি সমূহ আপোনাৰ সৈন্যবাহিনী আছিল যি সমূহ আপোনাৰ জিআই আছিল বা থাকি গৈছিল তেওঁলোকক বন্দী বনাই লোৱা হৈছিল আৰু পিছৰ পৰ্যায়ত সেই বন্দীত থকা সৈন্যসমূহক মুকলি কৰি দিয়া হৈছিল কাৰণ কিং পৃথু যি আছিল তেখেতৰ আপোনাৰ সিম্পেথিও আছিল মানৱতাবাদীও আছিল তেখেত আৰু বহুত ফেমাসো আছিল ওকে তো পিছৰ পৰ্যায়ত তেখেতে কি কৰিলে এই যিসকল বন্দী চিপাহী আছিল তেওঁলোকক মুকলি কৰি তেওঁলোকক নিগাজিকৈ থাকিবলৈ স্থান দিলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবেও ব্যৱস্থা কৰি দিলে আৰু তেওঁলোককে নামাঙ্কিত কৰিলে গৰিয়া হিচাপে কিয় গৰিয়া কিয়নো তেওঁলোকে বেংগলৰ যি গড় অঞ্চল আছে সেই অঞ্চলৰ পৰা আহিছিল আৰু সেই যি আমি গড় অঞ্চল পাইছিলো সেইটো আমি চাইছিলো আগতে যে শশাংক বুলি এজন ৰজা আছিলে ওকে আৰু সেই শশাংককে কোনে পৰাস্ত কৰিছিলে আমাৰ অসমৰ সেই সময়ৰ বৰ্মন ডাইনেষ্টিৰ ৰুলাৰ কিং ভাস্কৰ বৰ্মনা যি কামৰূপ অঞ্চলত ৰুল কৰিছিলে কাৰ লগত লগ লাগি কিং হৰ্ষবৰ্ধনৰ লগত লগ লাগি পুষ্যভূতি ডাইনেষ্টি ওকে তো সেইখিনি কথা সুধিব পাৰে মনত ৰাখিব ওকে নেক্সট চাওঁ আহক ইয়াতে যে খিলজি সামহাউ এস্কেপড তো যিটো আপোনাৰ 1206 পৰাস্ত বৰণ কৰিছিল খিলজিয়ে তাৰ পাছত এই কি হ'ল পলাই যাব লগা হ'ল সামহাউ এস্কেপ কৰিলে আৰু পলাই গ'ল ওকে কিন্তু কি হ'ল আপোনাৰ ইমানে বেছি ভয় খালে যে তেখেতে আৰু
পৃথুৰ যি আপোনাৰ প্ৰবল প্ৰতাপী যি ৰুল আছিল বা শক্তি আছিল তাক দেখি আৰু তেখেত পুনৰ ঘূৰি নাহিলে আৰু কিছুদিন পাছত এনেকুৱাও তথ্য পোৱা যায় যে তেখেতে এইটোৰ শকতে মৃত্যু বৰণ কৰে ওকে বাকি এইখিনি যিখিনি কৈছিলো যে গৰিয়া নাম দিয়া হৈছিল ওকে প্লাস তেওঁলোক আহিছিল কোনটো অঞ্চলৰ পৰা গৰা বেংগল সেইকাৰণে গৰিয়া বুলি কোৱা হৈছিল আৰু ইয়াৰ পৰা কি হৈছে বিগিনিং অফ ইছলামিক সেটেলমেন্ট ইন আসাম আৰম্ভ হৈছে নেক্সট এই গুটেখিনি কথা যে আমি পঢ়িলো যুদ্ধৰ বিষয় এই যুদ্ধৰ বিষয় ক'ত উল্লেখ কৰা আছে সমলটো বহুত জৰুৰী হয় কোনটো উৎসৰ পৰা আমি জানিব পাৰো তবাকতে নশৰী বুলি এখন পাৰ্চিয়ান ক্ৰনিকল আছিল বাই মিনহাজ সিৰাজ তেখেতৰ যিখন ক্ৰনিকল হয় তাতে এইখিনি কথা উল্লেখ আছে আৰু মন কৰিব তেখেতে কিং পৃথু বুলি উল্লেখ কৰিছে তেখেতৰ যি আপোনাৰ পাৰ্চিয়ান ক্ৰনিকল আছে গতিকে ভাষাটো সুধিব পাৰে কোন ভাষাত লিখা হৈছে পাৰ্চিয়ান ভাষাত লিখা হৈছে ওকে তাৰ পাছত মন কৰিব ইয়াতে এক্সটেন্সিভলি মই যি কথা কৈছিলো যে ডেথ অফ মৃত্যু বৰণ কৰিছিলে কিমানে 1,20,000 সৈন্য মুছলিম সোলজাৰ বাই কিং পৃথু দেন মনত ৰাখিব নেক্সট আমাৰ লোকেল কিবা আপোনাৰ সোৰ্স আছে নেকি স্থানীয় কিবা সোৰ্স আছে নেকি ইয়াৰ বিষয়ে হেতু কথাও সুধিব পাৰে গতিকে ৰেকৰ্ড কৰা হৈছে ব্ৰিফলি চমুকে লিখা হৈছে কিহত কানাই বৰখি ৰক ইনস্ক্ৰিপচন যেটো কোট আছে নৰ্থ গুৱাহাটীত আছে যি শিলালিপি আছে ওকে তাতে লিখা হৈছে এবাউট যি মহাৰাজা পৃথু আছিল তেখেতে যি ৰোল প্লে কৰিছিল বখতিয়াৰ খিলজিক পৰাস্ত কৰাত নেক্সট মন কৰিব ডিউৰিং দা থাৰ্ড ইনভেজনৰ আগত সেকেন্ড ইনভেজনটো চাই লওক 1227ত সেকেন্ড ইনভেজন হৈছিল কাৰ ওপৰত কিং পৃথুৰ ওপৰত কিন্তু পৃথুৱে সেই যি আক্ৰমণ আছিল তাকো কি কৰিলে মখিমুৰ কৰিবলৈ সক্ষম হল পৰাস্ত কৰিবলৈ সক্ষম হল অপোজিট পাৰ্টিক নেক্সট আছিল থাৰ্ড ইনভেজন ওকে থাৰ্ড ইনভেজন 1228ত হৈছিল লেড বাই নাছিৰুদ্দিন তেখেত পুতেক আছিল কাৰ সন ইলতুতমিছৰ আৰু তেখেতে কোনটো অঞ্চলত গভৰ্ণ কৰি আছিল ইলতুতমিছটো আছিল দিল্লী সুলতান আছিল ওকে আৰু এতিয়া মন কৰিব যিসকল দিল্লী সুলতান আছিল তেওঁলোকে আৰু ঠাই অধিগ্ৰহণ কৰিছে সেই অধিগ্ৰহণ কৰা ঠাইবিলাকক তেওঁলোকৰ যি আত্মীয় বা কুটুম আছে তেওঁলোকক কি কৰে সেই ঠাইবিলাকৰ গভৰ্ণৰ পাতি দিয়ে গতিকে সেই গভৰ্ণৰ আছিল কোন নাছিৰুদ্দিন তো বেংগলৰ লগত আপোনাৰ কামৰূপ বা অসম লাগি আছে ওকে গতিকে এই নাছিৰুদ্দিনে কি কৰিছিল তৃতীয়টো আক্ৰমণ কৰিছিল আৰু ইয়াতে আনফৰচুনেটলি কিং যি আমাৰ পৃথু আছিল তেখেতে পৰাজয় বৰণ কৰিব লগা হৈছিল কিন্তু মনত ৰাখিব যে এই আক্ৰমণটো ইমানে ভয়ংকৰ আছিল পৃথুৰ সাইডৰ পৰা কিং পৃথুৰ সাইডৰ পৰা যে হিউজ নাম্বাৰ অফ ক্যাজুয়ালিটি হৈছিল বোথ সাইডত আৰু আপোনাৰ যি নাছিৰুদ্দিন আছিল ইমানে ভয় খাইছিল এই আক্ৰমণৰ পিছত যে তেখেতে কেতিয়াও কামৰূপ অঞ্চলক তেখেতৰ ৰাজ্যৰ লগত হাঙুৰ খুৱাই ল'ব বিচৰা নাছিল ভয় খাই গৈছিল ওকে তো ইভেন আফটাৰ দা ভিক্টৰি মানে পৰাজয় যদিও পৃথু বৰণ কৰিছে কিং পৃথুৱে হেতু আনফৰচুনেট হয় কিন্তু এনেকুৱা পৰাজয় বৰণ কৰা নাই যে একেবাৰে সম্পূৰ্ণ সন্মান হেৰুৱাইছে এনেকুৱা পৰাজয় বৰণ কৰিছে যত শত্ৰুৱেও ভয় কৰিছে ঠাইডখৰ অধিগ্ৰহণ কৰিবলৈ ওকে নাছিৰুদ্দিন নেভাৰ ডেয়াৰ টু এনেক্স মানে অধিগ্ৰহণ কৰা কামৰূপা ইনটু দি মুছলিম এম্পায়াৰ ওকে আৰু কিং পৃথুৰ যি প্ৰতাপ আছিল ইয়াৰ পৰাই বুজি পাব যে ৰিফিউজ টু submit or surrender before Nasruddin okay yeah clear okay আকবৰ হোৱা হওক নেক্সট মন কৰিব দি কমতা কিংডম গতিকে এতিয়া বিভিন্ন সমলত এটো পোৱা যায় যে কমতা কিংডমৰ ৰিয়েল যদি ফাউন্ডাৰ হয় বা ফাউন্ডিংৰ ক্ৰেডিট যদি কোনোবাই কাবাক দিয়া হয় তেনেহলে হেজন হৈছে কিং সন্ধ্যা ওকে তাৰ পাছতে মন কৰিব কিং সন্ধ্যাই টাইটেল এডপ্ট কৰিছিলে কি কমতেশ্বৰা সুধিব পাৰে যে কমতেশ্বৰা যেটো টাইটেল আছিল কোনে গ্ৰহণ কৰিছিল নেক্সট আছে যেটো আপোনাৰ কমতা কিংডম আছিল অৰিজিন বা কোন তেওঁলোকৰ সিট কোট আছিল কামৰূপ অঞ্চলত আছিল ওল্ড কামৰূপ অঞ্চলত সেইকাৰণে কেতিয়াবা কি বুলি কোৱা হয় কামৰূপ কমতা বুলিও আপুনি উল্লেখ পাব ওকে আৰু কোন বিলাক ঠাই কভাৰ কৰিছিল তো ইয়াতে আপোনাৰ কামৰূপ আজিৰ যি কামৰূপ ৰুৰেল মেট্ৰো এইখিনি ঠাই গোৱালপাৰা ওকে তো কামৰূপ আমি মেট্ৰো ৰুৰেল দেন গোৱালপাৰা পাওঁ দেন জলপাইগুৰি যি টু ওয়েস্ট বেংগলত আছে দেন কোচবিহাৰ अगेन ওয়েস্ট বেংগলত আছে আজিৰ সময়ত দেন ৰংপুৰ এণ্ড মায়ামিন সিং যেটো কোড আছে বাংলাদেশত আছে আজিৰ সময়ত এই ঠাইবিলাক কভাৰ কৰিছিল কমতা কিংডমে ওকে এইখিনি ঠাইত কমতা কিংডম আছিল ৰাইজ অফ দি কমতা কিংডম মাৰ্ক তো এইখিনি গম পালোৱে যে এনশিয়েন্ট পিৰিয়ডৰ এন্ড হৈছে ওকে
তাৰপিছত মন কৰিব দ্য লাষ্ট ৰুলাৰ, তো প্ৰথমজন আৰু শেষৰজন কোনে এষ্টাব্লিছ কৰিছিলে আৰু শেষৰজন ৰজা কোন আছিল সেইখিনি সোধা যায় পৰীক্ষাত। গতিকে লাষ্ট ৰুলাৰ ৱাজ কিং নীলধ্বজ। তেখেতে কি ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে? খেন ডাইনেষ্টি। এইটো সুধিব পাৰে। অ'কে, কোনে খেন ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল? কিং নীলধ্বজ। তাৰপিছতে চাওক লেটাৰ যি নীলধ্বজ আছিল কিং নীলধ্বজ তেখেতক ডিছপ্লেচ কৰিলে কোনে? কোনে আঁতৰাই পঠিয়ালে? আলাউদ্দিন হুছেইন চাহা। এতিয়া আলাউদ্দিন হুছেইন চাহা কোন হয়? বেংগলৰ চুলতান আছিল তেখেত। অ'কে, আৰু কিমান চনত ডিছপ্লেচ কৰিছিল? 1498ত। আৰু যি হুছেইন চাহা আছিল তেখেতে যদিও কিছু সময়ৰ কাৰণে ৰুল কৰিছিল সেই ঠাইখিনিত, অ'কে, কেপচাৰ কৰা ঠাইখিনিত, কিন্তু আপোনাৰ যি 12 ভূঞাসকল আছিল ইয়াতে পাব শেষত যে 12 ভূঞাসকলে হি লষ্ট পলিটিকেল কণ্ট্ৰল। হি মানে কোন ইয়াতে? আলাউদ্দিন হুছেইন চাহ। হি লষ্ট পলিটিকেল কণ্ট্ৰল টু 12 ভূঞা কনফিডাৰেচি। যি 12 ভূঞাসকল আছিল, 12জন চিফ আছিল, তেওঁলোকে লগ লাগি আলাউদ্দিন হুছেইন চাহাক পৰাস্ত কৰিছিল আৰু খেদি পঠিয়াইছিল। আৰু পিছৰ পৰ্যায়ত যি 12 ভূঞাসকল আছিল বা তেওঁলোকৰ যি কনফিডাৰেচি আছিল বা যি অঞ্চল আছিল সেই অঞ্চলৰ পৰা কোনে ৰিমুভ কৰিলে? বাই বিশ্ব সিংহ। আৰু কিমান চনত ৰিমুভ কৰিলে? 1515ত। আৰু কিং বিশ্ব সিংহ তেখেতে কি কৰিলে? আপোনাৰ কোচ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিলে। অ'কে অ'কে, ঠিক আছে, আগবাঢ়ো আহক। অ'কে, নেক্সট চাওঁ আমি আপোনাৰ কমতা কিংডমৰে কেইজনমান উল্লেখযোগ্য ৰজাৰ বিষয়ে। তো ইয়াতে মন কৰিব আমি ৰজা দুৰ্লভ নাৰায়ণৰ বিষয়ে আলোচনা কৰিব লাগিব। কিয়? কাৰণ ৰজা দুৰ্লভ নাৰায়ণে তেখেতে ৰিচিভ কৰিছিল কাষ্টডি অফ সেভাৰেল ব্ৰাহ্মীণ ফেমিলি এণ্ড কায়স্থ ফেমিলি। কাৰ পৰা ৰিচিভ কৰিছিল? ফ্ৰম হিজ কাজিন ধৰ্ম নাৰায়ণা। দেন আৰু এটা কথা মনত ৰাখিব, ইন দি কমতা কিংডম দুৰ্লভ নাৰায়ণে কি কৰিছিল? ৰিচিভ কৰিছিল চণ্ডীবৰ। আৰু চণ্ডীবৰ কি আছিল? পূৰ্ব পুৰুষ আছিল গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ। অ'কে, সেইখিনি কথা আহিব পাৰে। তো আমি গুৰুজনাৰ বিষয়ে পাছত আৰু ডিটেইলত আলোচনা কৰিম। চ' ফ'ৰ ফাদাৰ কোন আছিল? চণ্ডীবৰ। অ'কে, নেক্সট আহি যাওক দুৰ্লভ নাৰায়ণৰ যি কিং দুৰ্লভ নাৰায়ণ আছিল তেখেতৰ কোৰ্টত কেইজনমান আপোনাৰ স্বনামধন্য পইণ্ট আছিল। তো সেই পইণ্ট কেইজন কোন আছিল? ইয়াৰ বিষয়েও পাষ্টত কুৱেশ্যন সুধিছে, ইতিমধ্যে সুধি গৈছে, গতিকে ইন ফিউচাৰ সুধিব পাৰে। তো হেম সৰস্বতী দেৱ আৰু হৰিবৰ বিপ্ৰদেৱ আছিলে। তো হেম সৰস্বতী দেৱে কি লিখিছিলে বা কি ৱৰ্ক আছিলে তেখেতৰ লিটাৰেৰী ৱৰ্ক? প্ৰহ্লাদ চৰিত্ৰ এণ্ড হৰ গৌৰী সম্বাদ। নেক্সট যদি চাওঁ হৰিবৰ বিপ্ৰদেৱৰ কি ৱৰ্ক আছিল? বব্ৰু বাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। সুধিব পাৰে, ইতিমধ্যে সুধিছে। অ'কে, নেক্সট আৰু এজন যদি আমি ৰজাৰ বিষয়ে চাওঁ কমতা কিংডমৰে কিং ইন্দ্ৰ নাৰায়ণা। তো তেখেতে কাক পৃষ্ঠপোষকতা আগবঢ়াইছিল? কবিৰত্ন সৰস্বতী দেৱক। আৰু কবিৰত্ন সৰস্বতী দেৱে কি লিখিছিল? লিটাৰেৰী ৱৰ্ক কি আছিল? জয়দ্ৰথ বধ। অ'কে, আৰু শেষৰ যদি চাওঁ আমি জাষ্ট এ মিনিট, তাৰ পাছতে কিং তাম্ৰধ্বজ। এতিয়া মন কৰিব যি কিং তাম্ৰধ্বজ আছিল, মই দুটা তথ্য পাইছোঁ যে তেখেত কমতা কিংডমৰ আছিল বুলি পাইছোঁ ক'ৰবাত, আৰু ক'ৰবাত পাইছোঁ কছাৰী কিংডমৰ ৰজা আছিল বুলি। অ'কে, তো এতিয়া সেইটো ক্লিয়াৰ নহয়, কিন্তু সেইখিনি ইনফৰমেশ্যনতকৈও জৰুৰী কি হয় যে কিং তাম্ৰধ্বজ তেখেতে কাক আপোনাৰ পৃষ্ঠপোষকতা আগবঢ়াইছিল? ৰুদ্ৰ কন্দলী দেৱক। আৰু ৰুদ্ৰ কন্দলী দেৱে কি লিখিছিল? সত্যকী প্ৰৱেশ। এতিয়া ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কওঁ, মই ইতিমধ্যে ক'লোৱেই যে অসমীয়া ভাষাৰ যি উৎপত্তি আছে বা তাৰ যি ক্ৰমবিকাশ আছে তাৰ বিষয়ে আমাৰ কেতিয়াবা মেইনছত কুৱেশ্যন সুধিব পাৰে। ইতিমধ্যে যোৱা বছৰ ভাষাৰ ক্ৰমবিকাশ সাহিত্যৰ বিষয়ে এটা এছে সোধা গৈছে 125 মাৰ্কৰ, যিটো আমি প্ৰায় 1200 শব্দত লিখিব লাগে। গতিকে এনেকুৱা যেতিয়া আমাক প্ৰশ্ন সোধা যায় তেতিয়াহ'লে সেইখিনি লিখিবলৈ আমাৰ কি হ'ব লাগিব? বহুত বেছি আপোনাৰ ইনফৰমেশ্যন প্লাছ নলেজ কনচেপ্ট থাকিব লাগিব। এতিয়া যেতিয়া আমি ইতিহাস পঢ়োঁ নহয়, ইয়াতে এই ইতিহাসত বিভিন্ন ৰজাৰ পৃষ্ঠপোষকতাত কেনেকৈ আপোনাৰ অসমীয়া ভাষাত বিভিন্ন ধৰণৰ লিখনিসমূহ লিখা হৈছিল বাই ডিফাৰেণ্ট ৰাইটাৰ, সেই কথাখিনি আমি জানিব লাগিব। কাৰণ আমি যেতিয়া এছে লিখোঁ তাক একদম বহুত আগৰ পৰা আৰম্ভ কৰিব লাগে। গতিকে ইয়াতে মই এইটো কথা আপোনালোকক
নোট কৰাই থলো যাতে আপোনালোকে বস্তুখিনি তেনেকৈ চাই যায় ওকে আগবাঢ়োৱা হওক নেক্সট চাওঁ আমি 12 ভূঞাৰ বিষয়ে ওকে তো যিহেতু চালো অলপ আগত যে 12 ভূঞা ৰুল ওকে জাষ্ট আ মিনিট 12 ভূঞা যেতিয়া আপোনাৰ 12 কনস্পিৰেচি আছিল তেওঁলোকে কাক কাক হৰুৱাইছিল ঘিয়াছুদ্দিন আইৱাজ সাহা 13th century ওকে দেন আলাউদ্দিন হুছেইন সাহা এইটো তথ্য আমি এতিয়া চাইছিলো অলপ আগত তো এই যি আলাউদ্দিন হুছেইন সাহাক আপোনাৰ ৰিমুভ কৰিছিল যি বেংগলৰ সুলতান আছিল ওকে তো 12 ভূঞা যিসকল আছিল তেওঁলোকে কি কৰিছিল যি ফৰেন ইনভেজন আছিল সেইসমূহ মখিমূৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু 12 ভূঞাৰ ৰুলটো কমতা যি অঞ্চল আছিল তাতে কোনে শেষ কৰিলে বাই কুছ কিং অৰ কুছ কিঙৰ ফাউণ্ডাৰ কিং বিশ্বৱা সিংহই ওকে তো এতিয়া আৰু যদি অকমান চাওঁ এবাউট 12 ভূঞা তো 13th century ব্ৰহ্মপুত্ৰ ভেলীত তেওঁলোকৰ বসতিস্থল আছিল আৰু কনফিডাৰেচি আছিল কনফিডাৰেচি মানে কি ধৰি লওক এটা ঠাই আছে তাতে আপোনাৰ 12 জন চিফ আছে ওকে তো হেতুকে কোৱা হৈছে কি 12 ভূঞা ওকে মনত ৰাখিব হেতুকে কয় কনফিডাৰেচি নেক্সট আহি যাওক দে অফেন ৰেজিষ্টেড এটো কলৱে যে তেওঁলোকে ৰেজিষ্ট কৰিছিল ইনভেজন বিলাক যি ফৰেন ইনভেজন আছিল তো তাতে দুটা কথা সুধিব পাৰে ঘিয়াছুদ্দিন আইৱাজ সাহাক কোনে পৰাস্ত কৰিছিল আৰু আলাউদ্দিন হুছেইন সাহাক কোনে খেদি পঠিয়াইছিল ওকে আৰু সামটাইম তেওঁলোকে কি কৰিছিল আপোনাৰ যেনেকৈ কিং আৰিমত্ত ওকে মধ্য অসমত এটো আমি পাছত আলোচনা কৰিম তো তেওঁলোকৰ ঠাইসমূহ কেতিয়াবা অকুপাই কৰি লৈছিল তাৰ পাছতে মন কৰিব তেওঁলোকৰ ঠাই যি আছিল 12 ভূঞা কোনখিনি ঠাই আছিল ওকে তো ৰিজন ওয়েস্ট অফ দি কছাৰী কিংডম তো যি কছাৰী কিংডম আছিল তাৰ ওয়েষ্টত আছিল আৰু যদি আপোন এটো সাউথ বেংকত ওকে ব্ৰহ্মপুত্ৰৰ যি সাউথ বেংক আছে সাউথ বেংকত আপোনাৰ কছাৰী ওকে কছাৰীৰ পাছত যি ৰাজ্য আছিল তাতে তেওঁলোকৰ কনফিডাৰেচি আছিল তো মই অলপ পাছত মেপত আপোনালোকক এইখিনি কথা ভালকে দেখুৱাই দিম তাৰ পাছতে যদি আপোনালোকে নৰ্থ বেংকত চাই নৰ্থ বেংকত এইখিনি অঞ্চল ধৰি লওক চুটিয়া সকলৰ আছিল ওকে তাৰ পাছতে এইখিনি অঞ্চলত থাকিছিল গতিকে নৰ্থ বেংক এণ্ড সাউথ বেংক মানে মধ্য অসমৰ যিটো অঞ্চল আছিল তাতে থাকিছিল ওকে নেক্সট আহি যাওক যদি অঞ্চল হিচাপে চাওঁ নাম হিচাপে আজিৰ ডেটত কোনখিনি অঞ্চল আছে নগাঁও ওকে নগাঁও দেন দৰং ওকে শোণিতপুৰ জিলা এইখিনি আৰু মনত ৰাখিব 12 ভূঞাৰ যি আপোনাৰ প্ৰভুত্ব আছিল বা প্ৰভাৱ আছিল বিভিন্ন অঞ্চলত হেতু লাহে লাহে কি হল নাইকিয়া হ'ব ধৰিলে কিয় নাইকিয়া হ'ব ধৰিলে কাৰণ যি আমি আহোম কিংডম পাওঁ তেওঁলোকে এক্সপ্যান্ড কৰিবলৈ আৰম্ভ কৰিছিল নেক্সট আৰু এটা তথ্য চাওক যে প্ৰথম অৱস্থাত আহোম কিং সুহুংমুঙে ওকে যিসকল 12 ভূঞা আছিল তেওঁলোকক ডিফাৰেন্ট ঠাইত মধ্য অসমৰ ডিফাৰেন্ট ঠাইত সেটেল কৰোৱাইছিল আৰু সেটেল কৰাৰ এটা ৰিজন কি আছিল 12 ভূঞা যিসকল চিফ আছিল তেওঁলোকে আহোম ৰজাক সহায় কৰিছিল কাক দমন কৰিবলৈ চুটিয়াসকলক আৰু কছাৰী সকলক কিন্তু পিছৰ পৰ্যায়ত কি হল যি আমি স্বৰ্গদেউ প্ৰতাপ সিংহ পাওঁ তেখেতে যেতিয়া ওয়েষ্টৱাৰ্ড এক্সপেনশন কৰিছিল মানে কামৰূপৰ ফালে তেতিয়া যি 12 ভূঞাৰ প্ৰভুত্ব আছিল হেয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছিল ওকে তো এইখিনি কথা ইয়াতে মই উল্লেখ কৰিছো কিং প্ৰতাপ সিংহ তেখেতৰ ৰুল কিমানৰ পৰা কিমানলৈকে আছিল গতিকে এই সময়ছোৱাতে 12 ভূঞাৰ যি প্ৰভাৱ আছিল হেয়া প্ৰায় নিশেষ হৈ গৈছিল ওকে নেক্সট চাওঁ আহক কুছ কিংডমৰ বিষয়ে গতিকে এতিয়া যদি আমি কুছ কিংডম চাওঁ প্ৰথম চাব লাগিব সনটো কি কেতিয়া এষ্টাবলিশ হৈছিল বা প্ৰতিষ্ঠা হৈছিল 1515 কোনে প্ৰতিষ্ঠা কৰিছিল বাই কিং বিশ্বৱা সিংহ কাক অভাৰথ্ৰ কৰিছিল কমতা কিংডমৰ ৰুলাৰকটো অভাৰথ্ৰ কৰিছিল প্লাস কিং বিশ্বৱা সিংহ অলসো ৰিমুভড 12 ভূঞাস ওকে 12 ভূঞা কোনটো অঞ্চলৰ পৰা বিশেষকৈ কমতা যি কামৰূপ অঞ্চল আছিল কমতা নহয় সৰি কামৰূপ অঞ্চলৰ পৰা ৰিমুভ কৰিছিল আৰু কোলে ঠেলি পঠিয়াইছিল আপোনাৰ মধ্য অসমৰ ফালে ঠেলি পঠিয়াইছিল মানে লোৱাৰ অসমৰ পৰা মধ্য অসমলৈ ঠেলি পঠিয়াইছিল ওকে নেক্সট মন কৰিব ফাউণ্ডেড বাই কিং বিশ্বৱা সিংহ কুছ কিংডম কোনে ফাউণ্ড কৰিলে কিং বিশ্বৱা সিংহ ইতিমধ্যে চালো তেখেতৰ আৰু এটা নাম কি আছিল হৰিয়া মণ্ডল কিমান চনত 1515 আৰু তেখেতৰ যি কিংডম আছিল বা যি কুছ কিংডম আছিল কেতিয়া এক্সপ্যান্ড কৰা আৰম্ভ হৈছিল বা বিস্তাৰ লাভ কৰিছিল কিং নৰ নাৰায়ণৰ দিনত আৰু তেখেতৰ অন্য এটা নাম কি হল মল্লদেৱ এটো ইতিমধ্যে সুধিছে ওকে দেন নৰ নাৰায়ণস ৰেইন তেখেতৰ শাসন কালছোৱাত যি কুছ কিংডম আছিল হি একেবাৰে শীৰ্ষ পৰ্যায়ত পাইছিলগে ওকে ক্ষমতাতে হওক বা প্ৰতাপতে হওক ওকে
নেক্সট মন কৰিব লাৰ্জাৰ পোৰ্শন কি কৰিছিল কভাৰ কৰিছিল অসম আজিৰ যি অসম আছে প্লাস তাৰ বাহিৰেও বিশেষকৈ আপোনাৰ নামনি অসম মধ্য অসম এৰিয়াটো প্লাস আপোনাৰ বাংলাদেশ আজিৰ বাংলাদেশ আৰু আজিৰ ওয়েস্ট বেংগল অঞ্চলত গতিকে নৰনাৰায়ণা এপইণ্ট কৰিছিল কাক ব্ৰাদাৰ শুক্লধ্বজক আৰু শুক্লধ্বজৰ পপুলাৰ যেটো নাম আছিল কি আছিল শিলা ৰায় ওকে আৰু তেখেত তেখেতক কমান্ডাৰ পতা হৈছিল আৰু যি আপোনাৰ কিং নৰনাৰায়ণৰ যি জেনেথত পাইছিল বা শীৰ্ষ পৰ্যায়ত পাইছিলগে যি তেখেতৰ ৰাজ্য আছিল তাৰ এটা মূল কাৰণ হল তেখেতৰ ভাতৃ ব্ৰাদাৰ শুক্লধ্বজ শিলাৰাই ওকে আৰু ইয়াৰ পৰা কি হয় ভাতৃৰ যেটো মিলন আমি বহুত ধুনিয়াকে ইয়াৰ পৰা এটা উদাহৰণ লব পাৰো বহুত বেছি মিল আছিল দুইজনে কেতিয়াও কি হৈছিল দুইজনৰ মাজত যেটো এটা ইন্টাৰনেল কনফ্লিক্ট থাকে ৰাজপাঠক লৈ হেতু হোৱা নাছিল যদিও পিছৰ পৰ্যায়ত তেওঁলোকৰ যি পুত্ৰ আছিল তেওঁলোকক লৈহে হৈছিল কিন্তু আপোনাৰ নৰনাৰায়ণ আৰু শিলাৰাই দুইজনৰ মাজত কোনো ধৰণৰ তেনেকুৱা বিবাদ নাছিল ওকে তো ইয়াৰ পৰা আমি যেটো ভাতৃ স্নেহ বা ভাতৃ মৰম বা ভাতৃ এজনে আনজনক সহায় কৰিলে কিমান আগবাঢ়িব পাৰে হেতু আমি বুজিব পাৰো যদি টেৰিটৰি চাও কোনবিলাক ঠাই লৈছিলে অসমৰ ঠাই আছিল ইতিমধ্যে কলোৱে মই ওয়েস্ট বেংগল আৰু বাংলাদেশ আজিৰ সময়ত যদি আপুনি চাই ইন্টাৰনেল কনফ্লিক্ট কেতিয়া আৰম্ভ হল যেতিয়া কিং নৰনাৰায়ণে মৃত্যুবৰণ কৰে কিমান চনত 1584 এবাউট মই দুই তিনটা ডেট পাইছো কিন্তু মই এইটোৱে লৈছো আৰু ইয়াৰ পাছতে কি হয় স্প্লিট হৈ যায় মানে দুভাগত বিভক্ত হয় আফটাৰ কিং নৰনাৰায়ণ's ডেথ কিং লক্ষ্মী নাৰায়ণা কোন আছিল পুত্ৰ আছিল নৰনাৰায়ণৰ তেখেতে কোনটো ঠাই পালে ওয়েস্টাৰ্ণ পাৰ্ট পালে কোচ কিংডমৰ যি ওয়েস্টাৰ্ণ পাৰ্ট আছিলে ওকে সেই ঠাইখিনি পালে আৰু সেই ঠাইখিনি কি বুলি জনা গ'ল আপোনাৰ কোচ বিহাৰ আজিৰ ডেটত ক'ত আছে ওয়েস্ট বেংগল অঞ্চলত আছে নেক্সট আহি যাওক কোচ হাজো আন এটা কি হল আপোনাৰ কোচ হাজো মানে যেটো ডাঙৰ কিংডম আছিলে দুটা ভাগত ভাগ কৰি দিয়া হল এফালে হৈ গ'ল আপোনাৰ কোচ বিহাৰ আৰু এফালে হল কোচ হাজো ওকে কোচ বিহাৰত ৰুল কৰিছিলে বাই কিং লক্ষ্মী নাৰায়ণা পুতেক আছিল কাৰ নৰনাৰায়ণা আৰু কোচ হাজোত কোনে ৰুল কৰিছিল বা গভৰ্ণ কৰিছিল বাই কিং ৰঘুদেৱ ওকে যি কোন আছিল son of শিলাৰাই আছিল ওকে নেক্সট চাও আহক তো কিমান চনত ভাগ হৈছিল কি হৈছিল হেখিনি কথা মই গুটেখিনি উল্লেখ কৰিলো about 17th century আৰু ইয়াৰ পাছত মনত ৰাখিব যি কোচ বিহাৰ আছিল ইভেন্টুৱেলি বিকাম আ প্ৰিন্সলি ষ্টেট অফ ব্ৰিটিছ ইণ্ডিয়া তো পিছৰ পৰ্যায় যেতিয়া আপোনাৰ ধৰি লওক মুগলৰ শাসন অন্ত পৰিলে ওকে তাৰ পাছতে আহোমৰ শাসন অন্ত পৰিলে তাৰ পাছত যেতিয়া আপোনাৰ যেটো অঞ্চল আছিল বিশেষকৈ কোচ বিহাৰ অঞ্চলটো হেতু এখন প্ৰিন্সলি ষ্টেটলে কনভাৰ্ট হৈ গ'ল যিখিনি প্ৰিন্সলি ষ্টেট আমি পঢ়ো ওকে আৰু 1949ত সেই অঞ্চলটো ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ লগত মাৰ্জ হৈ গ'ল আৰু বাকি যি আপোনাৰ কোচ হাজো আছিল হেতু 17th century মানত আহোম কিংডমৰ মাৰ্জ হৈ গ'ল এছিমিলেট হৈ গ'ল ওকে নেক্সট এতিয়া চাও আপোনাৰ অকমান এবাউট আৰ্কিটেকচাৰ কোচ আৰ্কিটেকচাৰ তো যি হয়গ্ৰীব মাধৱ মন্দিৰ আছে যাক বিশ্বাস কৰা হয় কি বিষ্ণু টেম্পল হয় ওকে তো কোনে বিল্ড কৰিছিলে বাই কিং ৰঘুদেৱ নাৰায়ণা মনত ৰাখিব এইটো সুধিব পাৰে এনেকুৱা কোৱেশ্চন সুধা যায় মেচ দি ফলোইং আহিব পাৰে নেক্সট মন কৰিব ইয়াতে আৰু এটা কথা কোৱা হৈছে যে সাম হিষ্টৰিয়ানছ কিছু ইতিহাসবিদে এটো বিশ্বাস কৰে যে এই যি টেম্পল কমপ্লেক্স আছে এটো আপোনাৰ পসিবলি কনস্ট্ৰাক্ট কৰা হৈছিল কাৰ দ্বাৰা পালা ডাইনেষ্টিৰ সময়ত ওকে কিন্তু আজিৰ যেটো টেম্পল আপোনালোকে এই ষ্ট্ৰাকচাৰটো দেখা পাইছে এটো আপোনাৰ এট্ৰিবিউটেড টু হুম ৰঘুদেৱ নাৰায়ণা গতিকে মন কৰিব এনেকুৱা কথা পৰীক্ষাত সুধিব পাৰে আৰু ইয়াৰ লগতে এটা কথা এটো মনত ৰাখিব টুৰিজমৰ ওপৰত কোৱেশ্চন আপোনাৰ দেখা যায় এক্সামত তে টুৰিজমত আমি কি কৰিব পাৰিম নেচাৰৰ টুৰিজম আছে ওকে ৰিলিজিয়াছ টুৰিজম আছে কালচাৰেল টুৰিজম আছে টি টুৰিজম আছে ওকে তাৰপিছত আমাৰ যিবিলাক ট্ৰাইবেল আৰ্টিফেক্টছ আছে বা ট্ৰাইবেল যেটো কালচাৰ আছে এই গুটেখিনি কি হয় টুৰিজমৰ কাৰণে আমাৰ কি হয় পটেনশিয়ালিটি হয় ইয়াৰ বিষয়ে আমি উল্লেখ কৰিব পাৰিম গতিকে আপোনালোকে যেতিয়া পঢ়ে নহয় গুটেখিনি কথা লিংক কৰি পঢ়িব যে আজি আপুনি দেখিছে ইমান পুৰণা এখন দেৱালয় আছে ওকে তো ইয়াৰ আমাৰ টুৰিজম পটেনশিয়ালিটি কি হয় বহুত বেছি আছে আৰ্কিটেকচাৰ ওয়াইজ হক ৰিলিজিয়ন ওয়াইজ হক কালচাৰ ওয়াইজ হক গতিকে এইখিনি কথা আমি চাব লাগিব ওকে নেক্সট আগবাঢ়ো আহক তো ইয়াতে কোট লোকেট হৈ আছে হেতু কেতিয়াবা সুধিব পাৰে লোকেটেড অন মণিকুট হিল ওকে কোনটো হিলত অৱস্থিত
মণিকোট হিলত অৱস্থিত মণিকোট হিল নিজে ক'ত আছে হাজোত আছে ওকে ইন আসাম ষ্টোন টেম্পল হয় তো সুধিব পাৰে ব্ৰিক টেম্পল হয় নে ষ্টোন টেম্পল হয় কি হয় ষ্টোন টেম্পল হয় আৰু কাৰ ইমেজ আছে হয়গ্ৰীৱ মাধৱ এন ইনকাৰ্নেশ্যন কাৰ অৱতাৰ হয় লৰ্ড বিষ্ণুৰ ওকে আৰু এইখিনিতে মই এটা কথা মোৰ এজন লগৰ শিক্ষকৰ লগত আলোচনা কৰি আছিলো তো মই নাজানো কিমান দূৰ সত্য কিন্তু তেখেতে কোৱা মতে এইটোৱে হৈছে একমাত্ৰ লৰ্ড বিষ্ণুৰ টেম্পল উইদিন আসাম ওকে তো আপোনালোকে এইটো তথ্যৰ বিষয়ে যদি কিবা জানে আমাক কমেন্ট সেকশনত জনাব ওকে নেক্সট চাওঁ আহক জুঙাল বলহু ওকে তো বাকি আৰু যি সমূহ কিংডম আছে গোটেইখিনি আমি কি কৰিম এটা এটাকে চাই যাম কাৰণ এইখিনি সুধিব পাৰে নেক্সট আহি যাওক জুঙাল বলহু গতিকে তেখেতৰ যিটো ৰুল আছিল কেতিয়াৰ পৰা আছিল 1365 ৰ পৰা 1385 খ্ৰীষ্টাব্দলৈকে বা CE লৈকে তো পাৱাৰফুল কিং আছিল অফ দি টিৱা ওকে যি টিৱা আমাৰ ট্ৰাইবেল গ্ৰুপ অফ পপুলেশ্যন হয় তেওঁলোকৰ ষ্ট্ৰং কিং আছিল এণ্ড ষ্ট্ৰং সিম্বল অফ কালচাৰ প্ৰাইড এণ্ড গ্লৰিও আছিল কাৰণ এতিয়া পঢ়িলে আপুনি গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব গতিকে জুঙাল বলহু কিং জুঙাল বলহু কাৰ পুত্ৰ আছিল কিং আৰিমত্ত ওকে আৰু কিং আৰিমত্ত যি আছিল তেখেতৰ কেইজন পুত্ৰ আছিল দুজন পুত্ৰ আছিল ওৱান ৱাজ মৃগাংক আৰু আনাদাৰ ৱাজ জুঙাল কিং জুঙাল বলহু ওকে আফটাৰ আৰিমত্ত কিং আৰিমত্তৰ মৃত্যুৰ পাছত যি আপোনাৰ ৰাজপাট আছিল কালে গুচি গ'ল মৃগাংক কিং মৃগাংকলে গুচি গ'ল আৰু জুঙাল কিং জুঙাল বলহুৱে কি কৰিলে এষ্টাব্লিছ কৰিলে আ নিউ কিংডম এট চহৰী নগাঁও তো এই চহৰী নগাঁওটো ক'ত আছে আজিৰ সময়ত ৰহাৰ ওচৰত আছে ওকে নগাঁও জিলাৰ ৰহাত আছে এইখিনি কথা সুধিব পাৰে মনত ৰাখিব নেক্সট আহি যাওক এতিয়া আমি কি হয় বহুতখিনি যি আমাৰ সেই সময়ত ৰজা মহাৰজা আছিল যি সমল আছে বা যি আমাৰ ৰিসোৰ্স আছে বহুত কম আছে জনাৰ ওকে তো ঠিক তেনেকৈ কি আছিল তিৱা ৰজাসকলৰ বিষয়ে জনাত আমাৰ কি হয় বিভিন্ন সমলৰ ওপৰত ডিপেন্ড হ'বলগীয়া হয় আৰু কিছু ক্ষেত্ৰত সমল পোৱাও নাযায় ওকে তো যিখিনি ফোক সং আছিল ওকে সেই ফোক সং বিলাক বা যিবিলাক লোকগীত আছিল সেই লোকগীতসমূহৰ পৰা আমি বা যি অৰেল ট্ৰেডিশন আছিল তাৰ বিষয়ে কি হয় জুঙাল কিং জুঙাল বলহুৰ বিষয়ে বহুতখিনি কথা জানিব পাৰো যে নগাঁও মৰিগাঁও ডিস্ট্ৰিক্ট যি আছে তাতে তেওঁৰ শাসন কৰিছিল আৰু তেওঁৰ যিটো আপোনাৰ ইমেজ আছে বহুত ষ্ট্ৰংলি ডিপিক্ট কৰা হৈছে ইন দিস ফোক সং এণ্ড ইন দিস অৰেল ট্ৰেডিশন ওকে ইয়াৰ উপৰিও যদি আপুনি গুণাভিৰাম বৰুৱা দেৱৰ যি লিখনি আছিলে বুক আছিলে তেখেতৰ অসম বুৰঞ্জী ইয়াতো কি কৰা হৈছে কিং জুঙাল বলহুৰ বিষয়ে উল্লেখ কৰা হৈছে কি বুলি উল্লেখ কৰিছে মন কৰিব যে গুণাভিৰাম বৰুৱা দেৱে মেনশন কৰিছে যে কিং জুঙাল বলহু হেড এন এনিমিটি উইথ কছাৰী কিং আৰু যি তিৱা কিং আছিল তেওঁলোকৰ মাজত কি আছিল আপোনাৰ এনিমিটি আছিল শত্ৰুতা আছিল আৰু মনত ৰাখিব দুজন ৰজা যদি আপোনাৰ বৰ্ডাৰ শেয়াৰ কৰিছে এতিয়া আমাৰ ঘৰৰ ওচৰতে যদি কাবাৰ জেউৰা লাগি আছে বা ওয়াল লাগি আছে তেওঁলোকৰ মাজত কি হয় বিবাদ থাকে তো তেনেকে কি আছে এটো নরমাল হয় যে দুজন কিং যদি বর্ডার শেয়ার কৰি আছে তেতিয়া কি হ'ব সংঘাত হোৱাটো কি হয় নিশ্চিত হৈ পৰে বা সংঘাত হয় নেক্সট চাও আহক আৰু কিছু তথ্য এখিনি পৰীক্ষাত সুধিব পাৰে মই পৰীক্ষাত যিখিনি সুধিব নোৱাৰে বা সম্ভাৱনীয়তা কম তেনেকুৱা কথাবিলাক কমকে আলোচনা কৰিছো নেক্সট আছে এডৱাৰ্ড গেট ওকে ইন হিজ হিষ্ট্ৰী অফ আসাম গতিকে এডৱাৰ্ড গেট তেখেতৰ এই যিখন হিষ্ট্ৰী অফ আসাম হয় বহুত ফেমাস কিতাপ হয় গতিকে এই কিতাপখনত তেখেতৰ অৰ্থাৎ কিং জুঙাল বলহুৰ যিটো ফোৰ্ট আছিল তাৰ বিষয়ে উল্লেখ কৰিছে যে কোন অঞ্চলত আছে চহৰী যিটো ইতিমধ্যে কলো নিয়াৰ ৰহা তাৰ পাছতে মন কৰিব আৰু কি চাব লগা আছে ইয়াতে মই এই যিটো আপোনাৰ সমলৰ কথা কলো কিতাপ কিখনৰ কথা কলো কালি যদি মেইনছত কোৱেশ্চন আহে তেতিয়া আপুনি যদি এখিনি উল্লেখ কৰিব পাৰে তেতিয়া ভাল মাৰ্কস পোৱাৰ সম্ভাৱনীয়তা থাকে কাৰণ আপুনি এটা অথেন্টিক সোৰ্সৰ ৰেফাৰেন্স দিছে ওকে নেক্সট আহি যাওক কিং জুঙাল বলহু set up his temporary capital at this site to fight with the enemies তো তেখেতে এনিমিৰ লগত ফাইট কৰিবলৈ কি কৰিছিল এম্বেংকমেন্ট তৈয়াৰ কৰিছিল ওকে বা গড় তৈয়াৰ কৰিছিল একে ৰাতিৰ ভিতৰতে আৰু সেই ঠাইডখৰকে কি বুলি কোৱা হয় জুঙাল বলহু গড় বুলি কোৱা হয় আৰু ৰিসেন্টলি কি কৰা হৈছে এই জুঙাল বলহুৰ যিটো জুঙাল বলহু গড় আছে সেই ঠাইতে এটা স্ট্যাচু তৈয়াৰ কৰা হৈছে কাৰ কিং জুঙাল বলহুৰ the brave warrior of Tiwa okay at Jungal Bolohu
গড় জোঙাল বলহু যিটো গড় আছে সেইটো সাইটতে স্ট্যাচুটো নিৰ্মাণ কৰা হৈছে বা মূৰ্তিটো নিৰ্মাণ কৰা হৈছে ক'ত লোকেট আছে 25 কিলোমিটাৰ ওয়েস্ট অফ নগাঁও টাউন তো গতিকে ওয়েস্ট ইষ্ট ইমান খুদাৰ সম্ভাৱনীয়তা নাথাকে কিন্তু ক'ত আছে মনত ৰাখিব নেক্সট মন কৰিব এখন অসমীয়া নভেল আছে খুবেই ফেমাস হয় দেও লাং খুই ইংৰাজীত যদি চাই দ্য ডিভাইন sword লিখা গৈছে কাৰ দ্বাৰা ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ দ্বাৰা লিখা গৈছে বিৰাটে ফেমাস নভেল হয় ইভেন 2008 চনত এখনে সাহিত্য একাডেমি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াতে কি কৰিছে এতিয়া আজিকালি কি হয় কেৱল কিতাপ কেতিয়া সাহিত্য একাডেমি পালে বা কোনজন সনামধন্য ৰাইটাৰে লিখিছে অকল হিমানখিনি কথাতে সীমাবদ্ধ নাথাকি কিহৰ বিষয়ে লিখা হৈছে সেইটো হুদে গতিকে এসপেক্ট অফ টিৱা সোসাইটি এণ্ড আ সিৰিজ অফ देयर কাস্টমছ এণ্ড ট্ৰেডিশন গতিকে তেওঁলোকৰ যি কাস্টম আছে ট্ৰেডিশন আছে কালচাৰ আছে সেই বিষয়ে আপোনাৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউ দেওলাং খুইত উল্লেখ কৰিছে ওকে আহক আগবাঢ়ো নেক্সট গতিকে ইয়াতে মই কিতাপখনৰ যেটো কভাৰ পেজ হয় লৈ আনিছো দেওলাং খুই ওকে 2008 বৰ্ষৰ সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত গ্ৰন্থ গতিকে এখন বহুত আপোনাৰ শ্ৰেষ্ঠ গ্ৰন্থ হয় গতিকে ইয়াতে মই আপোনালোকক আৰু এটা কথা ৰিকুৱেষ্ট কৰিম বা মোৰ আপিল যে আমাৰ যিসমূহ আপোনাৰ কিতাপ আছে আমাৰ সনামধন্য অসমীয়া ৰাইটাৰ সকলে লিখা সেই কিতাপসমূহ আমি আজৰি সময় উলিয়াই পঢ়িব লাগে কাৰণ কি হয় অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ হলে আমি ভাষা চৰ্চা আৰু সাহিত্য চৰ্চা কৰাটো খুবেই প্ৰয়োজনীয় কাৰণ চৰ্চাৰ জৰিয়তেহে ভাষা এটা বচাই ৰাখিব পাৰি তাৰ আৰু বিকাশ সম্ভৱ হয় বা তাৰ প্ৰসাৰ সাধন কৰিব পাৰি ওকে নেক্সট সামাহক যি আপোনাৰ স্ট্যাচুৰ বিষয়ে কৈছিলো কিং জোঙাল পলুম এটো ইয়াতে চাব পাৰে আপুনি ওকে তো নগাঁৱত অৱস্থিত আছে নেক্সট জুনবিল মেলা ওকে তো মোৰ এনেকুৱা অনুভৱ হল যে জুনবিল মেলা ওকে স্পেশালি যি আপোনাৰ এটা কালচাৰেল বা আপোনাৰ বাৰ্টাৰ সিস্টেমৰ এটা ফেয়াৰ হয় কিন্তু ইয়াতে কি হয় কালচাৰেল লিংকো আছে ওকে স্পেশালি আপুনি যদি চাই টিৱা দেন কছাৰী দেন খাসী ওকে দেন জয়ন্তীয়া যিবিলাক সেই অঞ্চলত বসতি থকা ট্ৰাইব আছে তেওঁলোকৰ কমিউনিটি গ্যাদাৰিং হয় তো আৰু ইয়াৰ বিষয়ে আৰু অলপ চাওঁ জুনবিল মেলা অৰ্গানাইজ কৰা হয় আন্ডাৰ কাৰ পৃষ্ঠপোষকতাত গভা দেও ৰজাৰ পৃষ্ঠপোষকতাত ওকে আৰু ইয়াতে কি হয় যি হিল আৰু প্লেন কমিউনিটি আছে তেওঁলোকৰ আপোনাৰ কি হয় এটা সংগম স্থল হয় আৰু ইয়াতে বাৰ্টাৰ সিস্টেমৰ জৰিয়তে তেওঁলোকে যি বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি উলিয়ায় ওকে হ্যান্ডিক্ৰাফট হওক ওকে অন্যান্য আপোনাৰ ফুড প্ৰডাক্ট হওক এই গুটেখিনি শেয়াৰ কৰা হয় উইদাউট মানি ওকে কেতিয়াৰ পৰা অৰ্গানাইজ কৰি অহা হৈছে 15th centuryৰ পৰা অৰ্গানাইজ কৰি অহা হৈছে কেইদিনলৈকে হয় এই ফেয়াৰটো 3 ডেজৰ কাৰণে হয় আৰু কোন সময়ত হয় মাঘ মাহত হয় বা জানুৱাৰী মাহত হয় যি সময়ত মাঘ বিহু চলি থাকে ওকে বা মাঘ বিহু উদযাপন কৰা হয় The Mela is famous for its barter system কিহৰ কাৰণে আৰু এটো probably only place হয় ইণ্ডিয়াৰ য'ত কি হয় barter system আজিও জিয়াই ৰখা হৈছে এক্সচেঞ্জ কৰা হয় গুড এণ্ড সাৰ্ভিসেস ডাইৰেক্টলি উইদাউট ইউজিং মানি আৰু মনত ৰাখিব মেইনছত কোৱেশ্চন আহি যাব পাৰে যে আপোনাৰ যি জুনবিল মেলা আছে তাৰ কি কালচাৰেল সিগনিফিকেন্স আছে বা জুনবিল মেলাৰ সিগনিফিকেন্স লিখিবলৈ আহিব পাৰে ফৰ 10 মাৰ্কস ইন 150 ওয়ার্ডস তো গতিকে তাতে আমি ইয়াৰ কমিউনিটি গ্যাদাৰিঙৰ এটা সিগনিফিকেন্স দেখা পাওঁ য'ত ডিফাৰেন্ট ট্ৰাইবছে কি কৰে আপোনাৰ এজনে আনজনৰ লগত নিজৰ ইউনিক কালচাৰ শেয়াৰ কৰে আৰু ইয়াৰ জৰিয়তে কি হয় কালচাৰটো আমি প্ৰিজাৰ্ভ প্ৰটেক্ট কৰি ৰাখিব পাৰো ইয়াৰ লগতে কি কৰা হয় কালচাৰেল প্লেটফৰ্ম প্ৰভাইড কৰা হয় য'ত কি কৰে আপোনাৰ হ্যান্ডিক্ৰাফট ওকে দেন আপোনাৰ মিউজিক ডান্স এই গুটেখিনি শ্ব' কৰিবলৈ এটা মঞ্চ প্ৰদান কৰা হয় ওকে প্লাস আপুনি ইয়াৰ ইকোনমিক সিগনিফিকেন্সও চাব পাৰে আৰু কেনেকে আমি কি কৰিছো ডিফাৰেন্ট ট্ৰাইবছৰ মাজত এটা ইউনিটি বজাই ৰাখিব পাৰিছো এই গুটেখিনি কথা উল্লেখ কৰিব পাৰে ঐতিহাসিক কুভাৰ দেও ৰজা জুনবিল মেলাৰ যিটো তুৰণ আছে টিৱা সাহিত্য শাখিত পৰিষদৰ দ্বাৰা নিৰ্মিত হয় ওকে তো গতিকে আপোনালোকে 6 শিডিউলৰ বাহিৰেও কেটা আপোনাৰ ট্ৰাইবেল কাউন্সিল আছে সেইখিনি আপোনালোকে এবাৰ চাব আৰু আমাক কমেন্টত জনাব এইটো আপোনালোকক হোমৱৰ্ক দিলো ওকে নেক্সট ওকে তো আজি মই ইমানতে সামৰিম কাইলে আমি কি কৰিম আজি মন কৰিব আমি কি কৰিলো কমতা কিংডমৰ বিষয় জাস্ট আ মিনিট ইয়াতে মই এই মেপখনত অলপ বুজাই দিওঁ তো আমি কমতা কিংডমৰ বিষয়ে চালো
দেন কমতা কিংডমৰ লগতে আমি কোচ কিংডমৰ বিষয়ে চালোঁ তাৰপৰা এইখিনিতে আপোনাৰ 12 ভূঞাসকলৰ বিষয়ে চালোঁ আৰু কেনেকৈ বিশ্ব সিংহ যি আপোনাৰ কোচ কিংডম প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকে কেনেকৈ 12 ভূঞাক কি কৰিলে ফাৰ্ডাৰ ইষ্টৰ ফালে ঠেলি পঠিয়ালে সেইখিনি কথা আমি আলোচনা কৰিলোঁ ওকে নেক্সট ক্লাছত আমি কি কৰিম এই অঞ্চলটো চুতীয়া কিংডমৰ বিষয়ে আলোচনা কৰিম দেন এই যিটো অঞ্চল আছে ইয়াতে আমি কছাৰী কিংডমৰ বিষয়ে আলোচনা কৰিম আৰু কেনেকৈ পাছত যি আপোনাৰ ওকে আহোম কিংডম আছিল কেনেকৈ আপোনাৰ প্ৰসাৰ হ'ল অন্যান্য অঞ্চললৈ চৰাইদেউৰ পৰা সেইখিনি কথাও আলোচনা কৰিম কিন্তু অকণমান সময় লাগিব কাৰণ বহুতখিনি তথ্য আছে যিখিনি পৰীক্ষাত সুধিব পাৰে ওকে তো গতিকে বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আমি অলপ দীঘলীয়াকৈ চাব লাগিব গতিকে নেক্সট ক্লাছত আমি কি চাম মই অকণমান ইয়াতে দেখুৱাই দিছোঁ আৰম্ভ ইয়াৰ পৰাই হ'ব ওকে বাকী আপোনালোকে এইখিনি চাব অলপ মোগল এম্পায়াৰ আছিল ওকে ৱেষ্টৰ ফালে দেন কোচ কিংডম ওকে জয়ন্তীয়া কিংডম দেন আহোম কিংডম আহোমৰ পাছত এইখিনি আহোমৰ আগত মই এইখিনি কথা দেখুৱাম কাইলৈ দেন কাইলৈ বা নেক্সট যেতিয়া ভিডিঅ' কৰোঁ ওকে নেক্সট মণিপুৰ কিংডম আৰু কছাৰী কিংডম তো কছাৰী কিংডমো কেনেকৈ কি হৈছিল লাহে লাহে আপোনাৰ কোচ খাই আহিছিল বা সৰু হৈ আহিছিল বিকজ অফ এক্সপেনশ্যন অফ আহোম কিংডম ওকে ডিমাপুৰ দেন মাইবং দেন খাছপুৰ এই গোটেইখিনি চাব লাগিব দেন আমি চুতীয়া কিংডমৰ বিষয়ে চাম কোনখিনি অঞ্চলত ৰুল কৰি আছিল তাৰপিছতে আমি গোটেইখিনি ডিটেইলছত চাম এবাউট চুতীয়া কিংডম দেন এবাউট ডিমাচা কিংডম অলছ' নন এজ কছাৰী কিংডমৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পাছতে আমি আহোম ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম ইয়াত অলপ সময় লাগিব কাৰণ বহু কেইজন ৰজা আছে আৰু বহুতখিনি তেওঁলোকৰ যি ইভেণ্ট আছিলে সেই সময়ত সেইখিনি বা যিখিনি আৰ্ট এণ্ড আৰ্কিটেকচাৰ আছে সেইখিনি আলোচনা কৰিব লাগিব গতিকে আই হোপ ভিডিঅ'টোৱে আপোনালোকক হেল্প কৰিব আজিলৈকে ইমানতে সামৰিছোঁ ধন্যবাদ